হেল্ল' ভিউয়াৰ্স, ওয়েলকাম টু ই-ৰিক্সামেন চেনেল। ভিউয়াৰ্স, আজি এটা আপোনালোকলৈ খুব ভাল খবৰ লৈ আহিছো। ভিউয়াৰ্স, আমাৰ যেনেকৈ আপোনালোকে জানে, ডিলাৰটো আমাৰ এলি ডিলাৰ হয়। আমাৰ ত্ৰিবেণী হলৰ ওচৰত আমাৰ ডিলাৰটো আছিল। এতিয়া আমি স্পেয়াৰ পাৰ্টছৰ হোলচেলিঙো আৰম্ভ কৰিছো। আপোনালোকে গুৱাহাটী বা দিল্লী গৈ পেলাই যিবিলাক মাল আনিছিলে, সেইবিলাক মাল এতিয়া আমাৰ ইয়াতে আপুনি সেই একে ৰেটতে পাই যাব হোলচেলৰ কাৰণে। মই আপোনালোকে দেখাইছো, যেনেকৈ আপোনালোকে কণ্ট্ৰলাৰ লাগে, আপোনালোকক কণ্ট্ৰলাৰ যদি লাগে কণ্ট্ৰলাৰ ল'ব পাৰিব। কণ্ট্ৰলাৰ আছে আমাৰ তাত। তাৰপিছত আপোনাৰ এইবিলাক ৱাইপাৰ ব্লেড আছে, ৱাইপাৰ ব্লেড যদি লয় আপোনালোকে ল'ব পাৰিব। এইবিলাক খুব কম ৰেটতে আপোনাৰ আহি যাব। ৱাইপাৰ ব্লেড আছে। তাৰপিছত কণ্ট্ৰলাৰ এইবিলাক আপোনাৰ দেখা পাইছে, মটৰ আছে। এইবিলাক এলাৰ চুইচ ছেট আছে, এলাৰ চুইচ ছেট। এইবিলাক লেফ্ট ৰাইট চুইচ ছেট হয়। আপোনালোকৰ যিবিলাক চুইচ আপোনালোকৰ গাড়ী ইণ্ডিকেটৰ জ্বলাবৰ কাৰণে, হৰ্ণৰ কাৰণে আছে, এনে এলাৰ চুইচ ছেট পাই যাব। ইয়াত হোলচেল প্ৰাইচত পাব আপোনালোকে। ইয়াত আপোনাৰ বেটাৰী প্লেট আছে। আপুনি বেটাৰী প্লেট যদি বেটাৰীবিলাকৰ তলত আৰ্থিং হৈ যায়, আৰ্থিংবিলাক ঠিক কৰিবৰ কাৰণে বেটাৰী প্লেট এইবিলাক খুব কম দামতে আমি আপোনালোকক দি আছো। পাৰ পিচ আপোনাৰ 30 টকাকৈ পাব। পাৰ পিচ 30 ৰুপিজকৈ, 30 ৰুপিজ পাৰ পিচকৈ আপোনাৰ আহিব। এইবিলাক আপোনাৰ ল'ব পাৰিব। ইয়াত এইবিলাক ইয়াত আছে। ইয়াত মটৰ আছে। আমাৰ ইয়াত মটৰ দেখা পাইছে আপোনালোকে, 1000 ৱাটৰ মটৰ আছে। আৰু আপোনাৰ 1000 ৱাটৰ মটৰ আছে। 1000 ৱাটৰ মটৰ আপুনি 4000 ভিতৰত পাই যাব। আৰু 1200 ৱাটৰ মটৰ আছে। 1200 ৱাটৰ মটৰ তেনেকৈ 4500, 4600, 4700 ভিতৰত আপোনালোকে মটৰ পাই যাব। গতিকে আপোনালোকে আহিব। গিয়াৰ অইল আছে। গিয়াৰ অইল আপোনালোকে 44 ৰুপিজত গিয়াৰ অইল ল'ব পাৰিব। এইবোৰ গিয়াৰ অইল আছে। আপোনাৰ গিয়াৰ অইল এইবিলাক 42 ৰুপিজ, 44 ৰুপিজ, 48 ৰুপিজ এনেকৈ গিয়াৰ অইল পাৰিব। কিলক আছে। কিলক তেনেকৈ আপোনালোকে পাই যাব। এইবিলাক কিলক আপোনালোকে দেখা পাইছে, কিলক আপোনালোকে লৈ যাব পাৰিব। চাবিলকো তেনেকৈ খুব কম ৰেটত আপোনালোকক আমি দি দিম। ঠিক আছে। তেনেকৈ আপোনালোকৰ এইবিলাক চকাৰ অইল আছে। চকাৰ অইল আপোনালোকে পাই যাব। চকাৰ অইল আপুনি 26 ৰুপিজ, 26 ৰুপিজ, 25 ৰুপিজত চকাৰ অইল আপোনালোকে লৈ যাব পাৰিব। ব্ৰেক শ্বু আছে। CY ব্ৰেক শ্বু আপোনালোকে দেখা পাইছে। এইবিলাক ব্ৰেক শ্বু হয়। CY ব্ৰেক শ্বু তেনেকৈ খুব কম ৰেটত আপোনাৰ আহি যাব। ব্ৰেক শ্বু আপোনাৰ এইবিলাক ব্ৰেক শ্বু হয়। ব্ৰেক শ্বু আপোনালোকে কম ৰেটতে ব্ৰেক শ্বু ল'ব পাৰিব। আপোনালোকে 160, 75 এনেকুৱা ভিতৰত আপোনালোকে ব্ৰেক শ্বু লৈ ল'ব পাৰিব। CY ব্ৰেক শ্বু আপোনালোকে দেখা পাইছে। এয়া CY বৰ্তমান ভাল চলি থকা ব্ৰেণ্ড হয়। CY ব্ৰেক শ্বু ল'ব পাৰিব। তাৰপিছত আপোনালোকে যেনেকৈ লাইট হেৰি আছে, আপোনাৰ চাইড গ্লাছ আছে। চাইড গ্লাছ ল'ব পাৰিব। চাইড গ্লাছ, বহুত গাড়ী চাইড গ্লাছ ভাঙি যায়। চাইড গ্লাছৰ উইথ ক্লেম, চাইড গ্লাছ পাব, উইথ ক্লেমৰ সৈতে পাব আপোনালোকে। চাইড গ্লাছ দেখা পাইছে আপোনালোকে। এই চাইড গ্লাছ, এনেকুৱা চাইড গ্লাছ থাকিব আৰু পেকেটৰ দুটাকৈ। ঠিক আছে। এই চাইড গ্লাছ আপোনালোকে ল'ব পাৰিব। আপোনাৰ খুব কম ৰেটত আহি যাব। 55, 50 এনেকুৱা ভিতৰত আপোনাৰ আহি যাব। এইবিলাক ল'লে আপোনালোকে। তেনেকৈ আপোনাৰ CY ড্ৰাম আছে। CY ড্ৰাম আপোনালোকে ড্ৰাম ল'লে ড্ৰাম ল'ব পাৰিব। CY ড্ৰাম আছে। এইবিলাক ড্ৰাম হয়। CY ড্ৰাম হয়। বৰ ভাল কোৱালিটি ড্ৰাম। এইবিলাক আপোনালোকে ল'ব পাৰিব যদি লৈ যায়। এইবিলাক আপোনাৰ 260, 270 এনেকুৱা ভিতৰত আহি যাব। CY ড্ৰাম। তাৰপিছত আপোনাৰ হেডলাইট আছে। আপোনাৰ যেনেকৈ আপোনাৰ ব্ৰেকৰ লগত হেৰিৰ লগত থাকে, আপোনাৰ মিটাৰ আছে। মিটাৰ তেনেকৈ আপোনালোকে পাই যাব। ডিজিটেল মিটাৰ হয়, মেমৰি থকা, মেমৰি ফিটিং ডিজিটেল ৱায়াৰ আছে। ডিজিটেল হয় এইবিলাক। মেমৰি ফিট থাকে এইটো আপোনাৰ মিটাৰত। নতুন আজিকালি যিবিলাক ওলাইছে, এইটো মিটাৰ যেনেকৈ আছে, এইটো ডিজিটেল মিটাৰ হয়। ইয়াত মেমৰি ফিট আছে। এইবিলাকো আপোনালোকে 200ৰ তলতে পাই যাব ৰেট, হোলচেল ৰেট। আপোনাৰ মাৰ্কেটত এইবিলাক আপোনালোকৰ 400, 450, 500 এনেকুৱাত বিক্ৰী যাব। এইবিলাক 200ৰ তলতে আপোনালোকে 450, 500 এনেকৈ ফিটিং কৰি আপোনালোকে বিক্ৰী কৰিব পাৰিব। ডিজিটেল হয় এইবিলাক। মেমৰি আছে, মানে কিলোমিটাৰটো ইয়াত মেমৰি ৰান হৈ থাকে। যেনেকৈ আপুনি আজি যদি 100 কিলোমিটাৰ গাড়ীখন এৰে, কালি আকৌ 100ৰ পৰা ষ্টাৰ্ট হ'ব কিলোমিটাৰ। যেতিয়া গাড়ীখন খুলিব তেতিয়া কিমান কিলোমিটাৰ টোটেল চলিলে গাড়ীখন চব গম পাই যাব। গতিকে ল'ব পাৰিব। LED লাইট আছে। LED লাইট আপোনাৰ হেডলাইট যিটো LED বুলি কয়, LED লাইট আছে। এইবিলাকো তেনেকৈ, এইবিলাক LED লাইট আছে। LED লাইট এইবিলাক আপোনালোকৰ মাৰ্কেটত আপোনাৰ 350, 200, 250 এনেকৈ বিক্ৰী যাব আপোনালোকৰ। এইবিলাক পাই যাব আপোনালোকে আধা ৰেটতকৈ কম ৰেটত পাই যাব। এইবিলাক 78, 79, 80 এনেকুৱা। এতিয়া আপোনাৰ ফ্ৰণ্ট এক্সেল আছে। ফ্ৰণ্ট এক্সেল আপোনালোকৰ আগচাকাৰ এক্সেল হয়, উইথ ফ্ৰণ্ট আগচাকাৰ এক্সেল হয়। এইবিলাকো আপোনালোকে 70 ৰুপিজ, 75ৰ ভিতৰত পাই যাব।
এক্সেল ব্ৰেক স্প্ৰিং আছে, ব্ৰেক স্প্ৰিং এইবিলাক 6 টকা 7 টকাকে আপোনালোকে ব্ৰেক স্প্ৰিং লৈ যাব পাৰিব। গাড়ী যেনেকৈ ব্ৰেক স্প্ৰিং থাকে স্প্ৰিং লগাব পাৰিব নি পেলাই। গাড়ী এইবিলাক বেয়া হয়। বিয়াৰিং আছে, বিয়াৰিং 68 70 65 এনেকুৱা আছে। হেণ্ডেল বিয়াৰিং আছে, এইবিলাক হেণ্ডেল বিয়াৰিং আছে। এইবিলাক আপোনালোকৰ গাড়ী হেণ্ডেলত লাগে, হেণ্ডেল বিয়াৰিং আছে। হেণ্ডেল বিয়াৰিং আপোনালোকে লৈ যাব পাৰিব। হেণ্ডেল বিয়াৰিং আছে, ফ্ৰণ্ট এইটো আপোনাৰ ইয়াত ফক লাইট আছে, ফক লাইট আপোনালোকে এইটো লগাব পাৰিব। গাড়ী এইটো আধা কিলোমিটাৰ দূৰলৈকে এইটো যায়, কিছুমানক লগা হয় তেনেকে ফক লেম্প লগাই কিছুমানে। ফক লেম্পো তেনেকে আপোনালোকে পাই যাব, ফক লেম্প লগাব পাৰিব। এনেকুৱা ফক লেম্প আছে। গতিকে আপোনালোকে ভিউৱাৰ্ছ যদি হ'লচেলত আমাৰ পৰা হ'লচেল প্ৰাইজৰ মই ৰেট আপোনালোকক কৈ আছো, যিবিলাক ৰেট কৈ আছো এইবিলাক আপোনাৰ হ'লচেল প্ৰাইজৰ ৰেট হয়। বিয়াৰিং এনেকে বিয়াৰিং আছে, এইবিলাক 60 55 ৰুপিজত আপোনালোকে এইবিলাক বিয়াৰিং পাই যাব। 50 55 এনেকুৱা ৰেঞ্জত আপোনালোকে এইবিলাক বিয়াৰিং আহি যাব। এইবিলাক ফ্ৰণ্ট চাকাৰ বিয়াৰিং হয়, বেকৰ বিয়াৰিং আছে তেনেকে। এইবিলাক হেণ্ডেল বিয়াৰিং আছে, ইয়াত আপোনালোকে হেণ্ডেল বিয়াৰিং ইয়াত দেখা পাইছে। এইবিলাকো তেনেকে 65 ৰুপিজত পাই যাব বিয়াৰিং। এইবিলাক হ'ল বিয়াৰিঙৰ নাম্বাৰ থাকে 32205 বিয়াৰিং। আপোনালোকে লৈ যাব পাৰিব বিয়াৰিং লাগিলে। এইবিলাক চব প্ৰাইচবিলাক আপোনাৰ হ'লচেল প্ৰাইজত আমাৰ ইয়াত দিয়া হ'ব আপোনালোকক। ঠিক তেনেকে চাৰ্জাৰ আছে, এক্সিম চাৰ্জাৰ আপোনালোকে পাব। যেনেকে এক্সিম চাৰ্জাৰ আছে, এক্সিম চাৰ্জাৰ আপোনালোকে এইটো 18 এম্পিয়াৰৰ এক্সিম চাৰ্জাৰ আছে। 18 এম্পিয়াৰৰ এক্সিম চাৰ্জাৰ 18 এম্পিয়াৰ্ছ, এইটো 48 ভল্টত 18 এম্পিয়াৰ্ছ আপোনাৰ এইটো এক্সিম চাৰ্জাৰ হয়। এক্সিম চাৰ্জাৰ আপোনালোকে পাই যাব। এক্সিম চাৰ্জাৰ আছে, এইটো এক্সিম চাৰ্জাৰ আপোনালোকে তেনেকে পাই যাব ৰেটত 4150 টকাত আমি মাত্ৰ দি আছো আপোনালোকক। 4150 টকাত এক্সিম চাৰ্জাৰ আপোনালোকৰ যদি হ'লচেল প্ৰাইচ এইবিলাক আপোনাৰ 4150 টকা এইবিলাকৰ। এইবিলাক প্ৰাইচবিলাক হৈছে আপোনাৰ সকলোবিলাক হ'লচেল প্ৰাইচ হয়। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবিছে আহিব আমাৰ তাত। এইবিলাক এক্সিলেটৰ আছে, আপোনালোকে এক্সিলেটৰ এইবিলাক এক্সিলেটৰ আপোনালোকে ল'ব পাৰিব। এইবিলাক তেনেকে 65 70 75 এনেকুৱা ৰেঞ্জত আছে এক্সিলেটৰ। ওৱান চাইডত পিয়াৰছতো আছে। আপোনালোকে যদি ভাবে যে মই নাই পিয়াৰছত ল'ম, পিয়াৰছতো ল'ব পাৰে। এনেকৈ যোৰা আহিব, যোৰা থকা অলপ ভাল কোৱালিটি হয়। এনেকুৱা যোৰা আহিব। এইবিলাকো তেনেকুৱা ৰেঞ্জৰ ভিতৰত আপোনালোকে পাই যাব। এইবিলাক আপোনাৰ 150 200 এনেকে বিক্ৰী কৰিব পাৰিব। গতিকে ভিউৱাৰ্ছ আপোনালোকে যদি ল'ম বুলি ভাবিছে আৰু ৰেটবিলাক এইবিলাক চব হ'লচেল প্ৰাইজৰ ৰেট হয়। হ'লচেল প্ৰাইজৰ ৰেট। চকেট তেনেকে চকেটো আছে, মই দেখাই দিছোঁ আপোনালোকে। চাৰ্জিং চকেট আছে এনেকে, এইবিলাক চাৰ্জিং চকেট আপোনালোকে ল'ব পাৰিব। চাৰ্জিং চকেট এইবিলাকো 60 ৰুপিজ 70 ৰুপিজ পাৰ পিয়াৰ আহি যাব আপোনালোকৰ। 70 ৰুপিজ পাৰ পিয়াৰ আহি যাব এযোৰাত। 70 ৰুপিজকে 100 ৰুপিজ 120 ৰুপিজ আপোনালোকে পাৰ পিয়াৰ একযোৰাত বিক্ৰী কৰিব পাৰিব। গতিকে ভিউৱাৰ্ছ আপোনালোকে যদি হ'লচেলত ল'ম বুলি ভাবিছে, এইবিলাক প্ৰাইচ মই যিবিলাক প্ৰাইচ কৈ আছো এইবিলাক চব হ'লচেলৰ প্ৰাইজৰ। মানে মিনিমাম আপোনালোকে আধা দৰ্জন মাল উঠাব লাগিব। ধৰক আপুনি যিকোনো পিচ যদি আপোনাৰ লয় মোটামুটি অলপ সৰহ কোৱান্টিটিত উঠাব লাগিব, তেনেকুৱাত এইবিলাক প্ৰাইচ হ'ব। যদি আপুনি 1 পিচ বা 2 পিচৰ কাৰণে আহিছে তেতিয়াহ'লে এইটো প্ৰাইচ নাপায়, তেতিয়াহ'লে আমাৰ ৰেট বেলেগ থাকিব। ৰিটেইলৰ কাৰণে প্ৰাইচ বেলেগ থাকিব। এতিয়া মই এইবিলাক হ'লচেলৰ প্ৰাইচ। গতিকে আপোনালোকে যদি ই ৰিক্সা মেৰামতি কামত জড়িত হৈ আছে, ই ৰিক্সাৰ পাৰ্টছ যদি আনিবলৈ দূৰৰ পৰা আনিবলৈ অসুবিধা হয়, বৰ্তমান আপোনালোকে তেজপুৰতে সুবিধা পাব। আমাৰ দোকান তেজপুৰতে আছে। তেজপুৰ ত্ৰিবেণী হল আছে। ত্ৰিবেণী হলৰ পৰা 2 মিনিট লাগে খোজকাঢ়ি আহিলে। কছাৰীগাঁও, তেজপুৰ কছাৰীগাঁৱত আছে আমাৰ মুনলি স্কুল আছে। কছাৰীগাঁৱত মুনলি স্কুলৰ একদম লগতে আমাৰ ডিলাৰ লাগি আছে। আৰু ত্ৰিবেণী হলৰ পৰা আপোনাৰ খোজকাঢ়ি মাত্ৰ 2 মিনিট লাগে। গতিকে আপুনি আমাৰ ডিলাৰত আহিব, মাল চাব। ইয়াৰ পৰা যি লাগে আপুনি অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ কৰি মালবিলাক আমাৰ পৰা ল'ব পাৰিব। হ'লচেল ৰেটত পাব, একদম কম ৰেটত আমি মালবিলাক দিম। আৰু আমাৰ তাৰোপৰি আপোনালোকে আমাৰ গাড়ীও থাকে। আমাৰ এলি আমি অথৰাইজ ডিলাৰ হয়। এলি গাড়ী লাগিলেও আপোনালোকে আহিব পাৰিব। এলিটো আমাৰ অথৰাইজ ডিলাৰ। আমাৰ ভিডিঅ'বিলাক চালে আপোনালোকে গমেই পাব ইতিমধ্যে। গতিকে ভিউৱাৰ্ছ আজিলৈ আহিছোঁ, আকৌ আপোনালোকক পুনৰ লগ পাম। থেংক ইউ ভিউৱাৰ্ছ।